বিজ্ঞানৰ সায়েন্স ষ্ট্ৰীমত বিজ্ঞান শাখাত যিসকলে নামভৰ্তি কৰিম বুলি ভাবিছা আগন্তুক উচ্চতৰ মাধ্যমিক বৰ্ষত তো তোমালোকৰ বাবে সায়েন্স ষ্ট্ৰীমত কি সাবজেক্ট থাকে সেই বিষয়সমূহ কেনেদৰে পঢ়িব লাগে কি কিতাপ ফলো কৰিব লাগে গোটেইবোৰ বস্তু মই তোমালোকক এজন দাদা হিচাপে আজি গাইড কৰি দিম তোমালোকে ভিডিঅটো কাইন্ডলি চাবা আৰু নিজৰ ফ্ৰেণ্ডৰ মাজতো শেয়াৰ কৰি দিবা আৰু প্ৰথম কথা সায়েন্সত কি সাবজেক্ট থাকে সায়েন্সত মেইনলি বেসিক মানে চাৰিটা সাবজেক্ট থাকে Physics, chemistry, maths, biology. একেটাৰ বাহিৰত তুমি বেলেগ সাবজেক্ট ল'ব পাৰা কিন্তু মই যদি মানে নৰ্মেল হিচাপে কওঁ Physics, chemistry, maths, biology আৰু অসমীয়া আৰু ইংলিশ গোটেইটাৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথমতে সৰু পইণ্ট কিছুমান কৈ লওঁ বহুতে মোক সুধি থাকে যে আমি অল্টাৰনেটিভ ইংলিশ লওঁ নে অসমীয়া লওঁ মানে হাই সেকেন্ডাৰীত দুটা অপচন থাকে তোমালোকে অল্টাৰনেটিভ ইংলিশ ল'ব পাৰা বা অসমীয়া ল'ব পাৰা মই এইটো কওঁ যিসকলে ক্লাছ 10 লৈকে অসমীয়া মিডিয়ামত পঢ়িছা তোমালোকে হাই সেকেন্ডাৰীত অসমীয়া সাবজেক্টটোৱে লোৱা তেতিয়া সহজ হ'ব আৰু যিসকলে ক্লাছ 10 লৈকে ইংলিশ মিডিয়ামত পঢ়িছা তোমালোকে হাই সেকেন্ডাৰীত গৈ অল্টাৰনেটিভ ইংলিশ সাবজেক্টটো লোৱা তেতিয়া তোমালোকৰ কাৰণে সহজ হ'ব হল এতিয়া লিটাৰেচাৰ সাবজেক্ট থাকে ইংলিশ এটা ইংলিশ কম্পালসৰি আৰু সেকেন্ড অসমীয়া বা অসমীয়া অৰ অল্টাৰনেটিভ ইংলিশ তুমি অসমীয়া ল'ব পাৰা অল্টাৰনেটিভ ইংলিশ ল'ব পাৰা তাৰপিছত মেইন সাবজেক্ট হ'ল চাৰিটা ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়োলজি একিটা এটা কথা আৰু এটা কথা মই ক্লিয়াৰ কৰি থৈ দিওঁ ফোৰ্থ সাবজেক্ট কি হয় মানে বহুতে ভাবে আমি এটো সাবজেক্ট ফোৰ্থ কৰিম আমি মেথছ ফোৰ্থ কৰিম আমি বায়োলজি ফোৰ্থ কৰিম আচলতে হেনেকুৱা নহয় ফোৰ্থ সাবজেক্ট তুমি নিজে চুজ নকৰা তোমাক চুজ কৰি পেলাই দিব তুমি যেতিয়া তোমাৰ যদি হাই সেকেন্ডাৰী মাৰ্কশিটখন আহিব তেতিয়া মেইন চাৰিটা সাবজেক্ট অসমীয়া ইংলিশ বাদ দি মেইন চাৰিটা সাবজেক্ট হে চাৰিটাত তুমি যোনটোত সবতকে কম নম্বৰ পোৱা হে কম নম্বৰ পোৱা সাবজেক্টটোৱে তোমাৰ ফোৰ্থ সাবজেক্ট বুলি আহি যায় গতিকে ফোৰ্থ সাবজেক্ট নিজে চুজ নকৰে তোমাৰ মাৰ্কশিটত মেইন চাৰিটা সাবজেক্টৰ ভিতৰত যিটোত কম নম্বৰ পোৱা হেতুৱে আহে তোমালোকৰ ফোৰ্থ যেনেকৈ মোৰ ক্ষেত্ৰত মই ষ্টেটিষ্টিকত 91 পাইছিলোঁ বাকি কেটাত মই অলপ বেছি পাইছিলোঁ হেতু কাৰণে মই ষ্টেটিষ্টিকটো ফোৰ্থ সাবজেক্ট আৰু হে ফোৰ্থ সাবজেক্টটো মানে ইনক্লুড নহয় তোমালোকৰ মাৰ্কশিটত নম্বৰটো এড নহয় ফোৰ্থ সাবজেক্টৰ হেতুৱে কথা এটা বহুতে মানে ভাবি থাকে আমি মেথছ ফোৰ্থ কৰিম বায়োলজি ফোৰ্থ কৰিম কিন্তু মই এটো কম তোমালোকে গোটে চাৰিটা সাবজেক্ট মেইন চাৰিটা সাবজেক্টে ভালদৰে পঢ়া কাৰণ তুমি ক'ব নোৱাৰে ন কোনটো টান আহে পৰীক্ষাত মই এটা এক্সাম্পল দিছো মানে এইটো কথা মই প্ৰত্যেকবাৰে কওঁ এটো কাৰণে এবাৰ আৰম্ভণিত কৈ দিওঁ ধৰা তোমালোকে ভাবি আছা আমি মেথছ ফোৰ্থ কৰিম ঠিক আছে এটা এক্সাম্পল ললো তোমালোকে মেথছখন পঢ়াই নাই মেথছ টান পোৱা মেথছ ফোৰ্থ কৰিম তাৰ পিছত কি হ'ল পৰীক্ষাত গৈ পেলাই মেথছৰ পেপাৰখন সহজ আহি গ'ল কিন্তু তোমালোকে মেথছ পঢ়াই নাছিলা তো মেথছটো সহজ আহি গ'ল কিন্তু তোমালোকে ভাবিলা আমি ফোৰ্থ বনাম পঢ়াই নাই গতিকে মেথছত নম্বৰটো কম পালা তাৰ পিছত তোমালোকে বায়োলজি ভাল পোৱা ধৰা বায়োলজি পুৰা মজাকে পঢ়ি গৈছা কিন্তু বায়োলজি পেপাৰখন টান আহি গ'ল এতিয়া তোমালোকৰ কি হ'ব তোমালোকৰ নিজৰ মনটো বেয়া লাগিব যে আমি মেথছটো যদি অকমান হলেও পঢ়িলো হয় মেথছটো ভাল কৰিব পাৰিলো হয় কিন্তু বায়োলজি পেপাৰখন টান আহিল তাতো তুমি কম নম্বৰ পাই গ'লা তো লাষ্টত আলটিমেটলি তোমাৰ মাৰ্কশিটত কি হ'ব মেথছতো কম নম্বৰ আহিল বায়োলজিটো কম নম্বৰ আহিল এটাহে ফোৰ্থ হ'ব বাকি এটাটো এড হৈ যাব মাৰ্কশিটত কম নম্বৰ হৈ পেলাই তো হেতু কাৰণে তোমালোকে কি কৰিবা ফোৰ্থ সাবজেক্ট বুলি নাভাবিবা একো যিমান সাবজেক্ট লোৱা সব ভালদৰে পঢ়া গোটেই চাৰিটা সাবজেক্টে ভালদৰে পঢ়া তো কাৰণ তুমি নাজানা যে হাই সেকেন্ডাৰীত গৈ পেলাই কোনখন পেপাৰ টান আহিব তুমি কেতিয়াও নাজানা তো ফোৰ্থ সাবজেক্ট বুলি কেতিয়াও নাভাবিবা আমি হেতু ভাবিয়ে পৰীক্ষা দিছিলো আমি যেতিয়া হাই সেকেন্ডাৰীত আছিলো আজিকালি এটো ট্ৰেন্ড আহি গ'ল আৰু এতিয়া আমি ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়োলজি বা এইবোৰ কথা কওঁ বহুতে মেথছ টান পায় মেথছৰ সলনি তেওঁলোকে জিওগ্ৰাফি লয় ঠিক আছে ল'ব পাৰা একো টেনচন নাই বা একো এনেকুৱা সিৰিয়াছ ইস্যু নহয় কিন্তু জিওগ্ৰাফি ল'লে তুমি ফিজিক্সখন মেথছৰ লগত ৰিলেটেড হয় ফিজিক্সতো ডিফাৰেন্সিয়েশ্যন ইন্টিগ্ৰেশ্যন সব বস্তু আছে ফিজিক্সতো কোৱাড্ৰেটিক ইকুৱেশ্যন আছে সব বস্তু আছে ফিজিক্সত তো তুমি তাৰ মেথছৰ সলনি জিওগ্ৰাফি ল'লাই ঠিক আছে কিন্তু তুমি ফিজিক্সখন কি কৰিবা ফিজিক্সখনতো একেই হয় ন তো তুমি ফিজিক্সতো নম্বৰ কম পাবা তেতিয়া তো আৰু তোমাৰ ধৰা নিট টাৰ্গেট আছে মানে ডক্টৰ হোৱাৰ মন আছে নিট টাৰ্গেট আছে তুমি মেথছৰ সলনি জিওগ্ৰাফি লৈছা আৰু ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আছে তিনটা সাবজেক্টে নিটত আহে তো তুমি মেথছখনতো নোৱাৰাই গতিকে জিওগ্ৰাফি ল'লাই ফিজিক্সখনতো নোৱাৰিবা তো তুমি নিটত ফিজিক্সৰ নম্বৰ ক'পা পাবা গতিকে এইটো চাই চিতি এইবিলাক সাবজেক্ট চুজ কৰিবা আৰু এটা কথা কোনোবা ধৰা ইঞ্জিনিয়াৰ হোৱা মন আছে জেডব্লিউ দিয়াৰ মন আছে তোমালোকে কাৰণে এটা সহজ বস্তু যে বায়োলজি সলনি ষ্টেটিষ্টিক ল'ব পাৰা কাৰণ বায়োলজি বহুত কামোৰ হয় মই নিজে ষ্টেটিষ্টিক লৈছিলোঁ যাৰ ইঞ্জিনিয়াৰ হোৱা মন আছে পিয়ৰলি তো সিহঁতে বায়োলজিৰ সলনি ষ্টেটিষ্টিক সাবজেক্টটো ল'ব পাৰে তাত অকল মেথছৰে আছে ষ্টেটিষ্টিক সাবজেক্টটো কেনেকুৱা হয় জানানে তোমালোকে ক্লাছ 10ৰ অংকত পৰিসংখ্যা চেপ্টাৰটো কৰিছা ষ্টেটিষ্টিক লাষ্টৰ চেপ্টাৰটো যে লাষ্টৰ তাৰ আগৰটো চাগে ষ্টেটিষ্টিক যোনটো তো সেই চেপ্টাৰটোৰ দৰে মানে এখন কিতাপে আৰু তেনেকুৱা টাইপৰ অংক আহে সব
ইমান বেছি টানো নহয় চ' যাৰ একদম পিয়'ৰলি ইঞ্জিনিয়াৰ হৈয়ে মন আছে সি ডক্টৰ হোৱাৰ কথা কেতিয়াও নাভাবেই যেনেকৈ মই সেনেকুৱা কৰিছিলোঁ ষ্টেটিষ্টিক লৈ লৈছোঁ বায়'লজি সলনি তেতিয়া মোৰ ছাবজেক্ট 4টা আছিলে ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু ষ্টেটিষ্টিক 4টা ছাবজেক্টে মই ভালদৰে পঢ়িছোঁ কিন্তু মই ষ্টেটিষ্টিকত অকণমান কম নম্বৰ পাইছোঁ 91 বাকীকেইটা 95ৰ ওপৰত আছে চ' সেইটো কাৰণে ষ্টেটিষ্টিকটো কম মানে এড হোৱা নাই মোৰ মাৰ্কশ্বিটত আৰু এতিয়া ফিজিক্স কেমেষ্ট্ৰি এইবিলাক কি হয় বহুতে ভাবিব পাৰে ফিজিক্স মানে হয় পদাৰ্থ বিজ্ঞান যেনেকৈ তোমালোকৰ ক্লাছ 10ত তোমালোকৰ পোহৰ পাঠটো বিদ্যুৎ পাঠটো এনেকুৱা ধৰণৰ পাঠবিলাক ফিজিক্সত আছে কেমেষ্ট্ৰি মানে ৰসায়ন বিজ্ঞান অসমীয়াত যেনেকৈ তোমালোকৰ ক্লাছ 10ত কাৰ্বন পাঠটো পিৰিয়ডিক টেবল পাঠটো কেমিকেল ইকুৱেশ্যন এনেকুৱা টাইপৰ বস্তুবোৰ কেমেষ্ট্ৰিত আছে বায়'লজি মানে হ'ল জীৱবিজ্ঞান যেনেকৈ ক্লাছ 10ত জীৱন প্ৰক্ৰিয়া লাইফ প্ৰচেছ নিয়ন্ত্ৰণ আৰু সমন্বয় এইবিলাক ধৰা সেইবিলাক বস্তু বায়'লজিত আছে আৰু মেথছটোতো জানাই এতিয়া আৰু এটা কথা চবৰে ডাউট থাকে যিসকল অসমীয়া মিডিয়ামৰ পৰা ইংলিছ মিডিয়ামত আহি আছে মানে অসমীয়া মিডিয়ামৰ যিসকল ক্লাছ 10ত আছিলা তোমালোকৰ এইটো ডাউট যে আমি ক্লাছ ছায়েন্সত গৈ পেলাই আমি ইংলিছ ল'ম নে অসমীয়া ল'ম মিডিয়াম মই চবকে এইটোৱে ক'ম যে তোমালোকে ক্লাছ 11ত চবেই ইংলিছ মিডিয়ামেই লোৱা তোমালোকে লাগিলে ক্লাছ 10লৈকে অসমীয়া মিডিয়ামেই থাকা কিন্তু ক্লাছ 11ত গৈ ইংলিছ মিডিয়ামেই ল'বা চবেই কাৰণ মই নিজেও ক্লাছ 10ত শংকৰদেৱত আছিলোঁ অসমীয়া মিডিয়াম ক্লাছ 11ত আমি ইংলিছ মিডিয়ামেই লৈছোঁ কাৰণ পিছত নহ'লে তোমালোকৰ প্ৰব্লেম হৈ যাব পিছত যেতিয়া তোমালোকে এণ্ট্ৰেঞ্চ এক্সাম দিবা ইঞ্জিনিয়াৰিঙৰ মেডিকেলৰ তাত তোমালোকে নোৱাৰিবা ভালদৰে কৰিবলৈ তাৰপিছত কি কৰিবা BSc পঢ়িলা ধৰা ইঞ্জিনিয়াৰ পঢ়িলা মেডিকেল পঢ়িলা তেতিয়া কি কৰিবা তেতিয়াতো চব ইংলিছে হয় তেতিয়াতো একো বুজি নাপাবা হোৱা তো সেইটো কাৰণে আৰম্ভণিতে ইংলিছ লৈ লোৱা ইংলিছ মিডিয়াম 11ত আৰু প্ৰথম টান লাগিব পাৰে প্ৰথম তোমালোকে 1 মাহ 2 মাহমান মানে বস্তুটো আয়ত্ব কৰোঁতে টান লাগিব পাৰে কিন্তু একো টেনশ্যন নাই মই তোমালোকক লাষ্ট ভিডিঅ'ত কৈছোঁ কেনেকৈ তোমালোকে এই বস্তুটো আয়ত্ব কৰিবা ইংলিছ বিষয়টোত কেনেকৈ আৰু অলপ আগবাঢ়িব পাৰিবা গতিকে ইমান চিন্তা কৰিব নালাগে চব ঠিক হৈ যাব এইখিনি তোমালোকে কৰা চবেই ইংলিছত ল'বা আৰু মই ছাবজেক্ট কেইটা বিষয়ে অলৰেডি ক'লোৱে তোমালোকে মেথছৰ সলনি বহুতে জিঅ'গ্ৰাফী ল'ব পাৰে লয় বহুতে মানে মই শুনিছোঁ তাৰপিছতে বায়'লজিৰ সলনি ষ্টেটিষ্টিকো ল'ব পাৰি কম্পিউটাৰ ছায়েন্সো ল'ব পাৰি বহুতে কম্পিউটাৰ ছায়েন্সো লয় চ' মানে যাৰ ক্লাছ 10লৈকে কম্পিউটাৰ ছায়েন্স আছে সি কম্পিউটাৰ ছায়েন্সো ল'ব পাৰে তো তেতিয়াও মানে পিছত যদি ইঞ্জিনিয়াৰিং পঢ়িব যোৱা তোমাৰ সহজ লাগিব তেনেকৈ কৰিব পাৰা আৰু কিতাপৰ কথা বহুতে কৈ থাকে প্ৰথম NCERT মেইন কিতাপ কাৰোবাৰ যদি এতিয়া অলপ চলপ মানে আগবাঢ়ি থাকিব মন আছে মাজে মাজে কিতাপখন চাই থাকিব পাৰা প্ৰথম কথা তোমালোকে NCERT কিতাপকেইখন ল'ব পাৰা গোটেইকেইটা ছাবজেক্টৰ আৰু যিসকল অসমীয়া মিডিয়ামৰ পৰা আহিছা তোমালোকক মই আৰু এটা ছাজেশ্যন দিম তোমালোকে ইংলিছ মিডিয়ামৰ NCERT কিতাপকেইখনটো ল'বাই লগতে অসমীয়া মিডিয়ামৰ NCERT কিতাপকেইখনো লৈ ল'বা তেতিয়া কি হ'ব জানানে তোমালোকে কিবা এটা যদি বুজি পোৱা নাই অসমীয়া মিডিয়ামখনত চাই ল'ব পাৰিবা সেইটো কাম কৰিবা তাৰপিছত তোমালোকে ৰেফাৰেঞ্চ বুক ল'ব লাগে মই ধুনীয়াকৈ ডিটেইলছত এইবিলাক ভিডিঅ' নেক্সট আকৌ বনাম আজি জাষ্ট থুলমূলকৈ কৈ থওঁ ৰেফাৰেঞ্চ বুক ফিজিক্সৰ কাৰণে SL আৰোৰা কেমেষ্ট্ৰিৰ কাৰণে প্ৰদীপ্ছ বায়'লজিৰ কাৰণেও প্ৰদীপ্ছ তাৰপিছতে মেথছৰ কাৰণে RD শৰ্মা এই 4টা ছাবজেক্টৰ কাৰণে এনেকৈ ৰেফাৰেঞ্চ বুক ল'ব পাৰে কেইখন ভাল ৰেফাৰেঞ্চ বুক হয় মানে মই নিজে সেইকেইখন ফ'ল' কৰিছিলোঁ আৰু ইয়াত বহুত ভালদৰে ডিটেইলছত লিখা থাকে ৰেফাৰেঞ্চ বুক কি হয় জানানে তোমালোকে NCERTত 11ত ইমান ডিটেইলছত লিখা নাথাকে বুজি পোৱা নাযায় সেইটো কাৰণে মানুহে ৰেফাৰেঞ্চ বুক ইউজ কৰে যাতে বস্তুবোৰ ভালদৰে পঢ়িলে আমি বুজি পাই যাওঁ তাত ইমান ধুনীয়াকৈ লিখা থাকে আমি পঢ়িলে বুজি পাই যাওঁ কিতাপকেইখন তোমালোকে কিনিব পাৰা কিতাপৰ দোকানত গৈও কিনিব পাৰা বা পুৰণা কিতাপো কিনিব পাৰা তেতিয়া অলপ ডিছকাউণ্টত পাবা এতিয়া যদি মন আছে কিনি ল'ব পাৰা আৰু আমি নেক্সট ভিডিঅ'ত আমি চব বস্তু লাহে লাহে ডিছকাছ কৰি গৈ থাকিম একো চিন্তা কৰিব নালাগে মই তোমালোকৰ লগত আছোঁ